উন্নতি নাই বুজিছ এটা সাধাৰণ শব্দ আমি এটা উচ্চাৰণ কাৰেক্ট কৰিব নোৱাৰে হে ছয় বুজিছ মোৰ নাম ছয় বৰা নহয় বুজিলি নাই ক'ত বুজিবি মূৰ্খ অলকথ কি বুলি কলি হয় আকৌ ভুল আমাৰ সেই বাইদেউ ওচৰলৈ আহিবি তোক বনাই দিব বোলো জ্ঞানৰ ভৰা বুজি পাওঁ দে তুই এটা অসমীয়া শব্দ তই বেছিকে ক'ব পাৰ বেয়া জেগাত কামোৰ সোমাও নহয় তই মোৰ কথা বাদ দে সেই আগৰ দিনত যে সেই মাষ্টৰনীবোৰে যে দুটা ইংৰাজী শব্দ কয় কি নাজানো তই পাইছ কৈ দে চোন কয় Sit down. Stand up. Sit down. Stand up. More good kind of talk or something. Right? মানে মই গাঁৱলৈ গৈ সাবিত্ৰী চিনি পাওঁ মই সাবিত্ৰীহঁতক মোৰ মুখেৰে নিগৰিব পাৰে ইংৰাজীৰ ঠিক ঠিক ভিতৰত আছে সংৰক্ষিত হৈ আছে নে বাইদেউ আচ্ছা সেকেন্ড কোৱাচোন আকাশৰ কি হৈছে সেকেন্ড দেউতা মানুহ টকাৰ সুযোগ লৈ আকাশক বৰ বেয়াকৈ মাৰিলেও বাইদেউ মানুহ কিমান নিষ্ঠুৰ হ'ব পাৰে পৃথিৱীৰ ভিতৰত বুদ্ধিদীপ্ত সেৱিটোৰ ভিতৰত মানুহ শ্ৰেষ্ঠ কাৰণে মানুহে আটাইতকৈ জঘন্য আৰু নিকৃষ্ট কাম কৰিব পাৰে তুমি যোৱা ছেকেণ্ড মই কৈ আছো বাইদেউ মই তেনেহ'লে গৈ থাকো আকাশ তাই কথা ক'ব মানুহৰ দৰে আৰু কি জানা আকাশক পাৰিবলৈ খুলি লোৱা এই বেলডাল কাটি লোৱাৰ শক্তি আকাশৰ হাতলৈ ঘূৰাই অনাৰ দায়িত্ব বিনিময়ত হ'লেও
প্ৰথমতে এম্বুলেন্সৰ ব্যৱস্থাবোৰ কৰি থৈ মানে সেইখন ঘৰত কাৰ হাত ভৰি নাক ফুটবাগে ঠিক নাইতো কালি তোক ৰুমাল এখন বিচাৰিলো নিদিলি এইখন আজি লৈ ললো আৰু কিবা সহায় লাগিলে মোক কবি তই মোৰ গাত অলপ তোৰটো বেছি আছে নমস্কাৰ পিছে আপোনাক মই আগতে দেখা নাই কিন্তু কৰবাত মোক যে লগ পাবই লাগিব তেনেকুৱা কোনো কথা নাই কিন্তু কৰবাত যে দেখিছে সেইটো কথা আপোনাৰ ফেক্টৰী কাষত আইমিল কাৰখানা কাষত বৰ্তমান চৰকাৰৰ বিভিন্ন আঁচনিয়ে পোহৰাই তোলাই সময়ত বিভিন্ন কাৰ্যালয় আৰু থানাৰ দাঁতি এডাল মমবাতি এটা টিপ চাকি পোহৰত উদ্ভাসিত হৈ থকা সেই দোকানীবোৰৰ ওচৰলৈ মোৰ দৰে আৰু মোতকৈ উন্নত মানৰ ব্যক্তিসকলৰ সমাগম ঘটে বুজি পাইছে নাই পোৱা তালৈ গৈ অকণমান ধৰি ল'লে আৰু তাত যিকণ পোৱা যায় অইন ক'ৰবাত পালেও তাৰ কোনো আমেজ পোৱা নাযায় সহজ কথা তালৈ গৈ আপুনি অকণমান ধৰি লওক আপোনাৰ মনটো ৰঙিয়াল হৈ পৰিব বহুত শক্তিশালী যেন অনুভৱ হৈ কাৰোবাৰ গাত কাৰোবাৰ নাকত কাৰোবাৰ বুকুত হাত দিবলৈ মন যাব আপোনাৰ বুকুত সঞ্চিত হৈ থকা মুখত সঞ্চিত হৈ থকা কথাবোৰ ফটাফট বাহিৰ ওলাই আহিব আপোনাৰ জ্ঞানৰ পৰিধি বাঢ়ি যাব মাধৱ বিষ্ণুৰ জ্যোতিষবোৰ খেৰ পেলাই বাঢ়ি গৈ এইকাৰণে মই মাৰ ভাগৰ নাম বেলেগ নামাকৰণ কৰিব বিচাৰিছো জ্ঞান পানী জ্ঞান পানী এইটো অকণমান আপুনি মুখত দি লোৱা মাত্ৰকে আপুনি কোনোবা এটা কথা একো নেজানে অট'মেটিক আপোনাৰ জ্ঞান বাঢ়ি আহিব পিছে বুজি পালো কিন্তু আপুনি আমাৰ ঘৰলৈ অহাৰ কাৰণ মানে জ্ঞান আহৰণ কৰিবৰ কাৰণে বিজ্ঞ লোকৰ ঘৰত প্ৰৱেশ কৰি জ্ঞানৰ ভঁৰাল বৃদ্ধি কৰা হয় নেকি তেতিয়াহ'লে আপুনি এটা কাম কৰক আপুনি আমাৰ মেডামৰ লগত কথা পাতক আপোনাৰ জ্ঞানৰ ভঁৰালত ভৰাব লগা প্ৰত্যেকটো সমল মেডামৰ পৰাই পাই যাব আপোনাক মই অকণমান আপুনি বাৰু পঢ়াব বিচাৰিছে নেকি বুজি পাইছো এই বেগ এটা বিভিন্ন কাগজ পত্ৰ লৈ ঘূৰি ফুৰা অনন্ত কবিক লগ পাইছো সেই অনন্ত কবিক যিসকলে লগ পায় সেইসকলে ফৰিং পিটিকা দিয়ে কিয় জানে কবিতা মোৰ কিন্তু কবিতা চবিতা নাই দেই কবিতা নাই এটা কাম কৰক আপুনি মই আপোনাৰ কথা একদম পাছত শুনিম তেতিয়া ধন্যবাদ নমস্কাৰ এয়াহে জ্ঞানী মানুহৰ কথা বাৰু
বাইদেউ মই বাৰু আপোনালোকক কিবা অসুবিধা কৰাইছো নাই দিয়া কি অসুবিধা হ'ব বাৰু কোৱা তুমি কিয় বা আহিলা আচলতে কওঁ আচ্ছা অকণমান খাওঁ আচ্ছা কিন্তু বেছি নাখাওঁ দেই অকণমান খাই যেতিয়া ৰাস্তাত পৰি থাকো তেতিয়া বিভিন্ন নজনা কথা জানি যাওঁ নজনা কথা জানি যাওঁ আপুনি বৰ ভাল ছোৱালী সেইকাৰণে আমি যিখন সমাজত বাস কৰি আছো সেই সমাজখনত আপোনাৰ নামটো শুনা মাত্ৰকে বাহিৰে আপোনাক খবৰটো দি যাম মোৰ নাম বুজি নাপালো বেয়াকৈ বাইদেউ এইবোৰ মানুহ নহয় ৰাং কুকুৰাং আপোনাক অসুবিধা জেগাত পালে তাহাঁতি বখলিয়াই পেলাব আচ্ছা খবৰটো দিয়াৰ বাবে মই নমস্কাৰ মোক ধন্যবাদ নালাগে দেই পইচা নালাগে বাৰু বাইদেউ হয় মই গৈ থাকোঁ যেতিয়াই যিটো খবৰ পাওঁ আপোনাক দি থৈ যাম বাইদেউ don't fear I am here don't যিবিলাকতো মানুহে কয় তুমিতো তাকেই শুনিছা দেউতা তাৰ মানে মই আগতে অনুমান কৰা কথাবিলাক সঁচা পৰচৰ্চা কৰা মানুহে সকলোবোৰ জানো সঁচা কথা কয় দেউতা তুমি কিয় উপলব্ধি কৰিব পৰা নাই হা যে তোমাৰ লগত মোৰ মান সন্মান মোৰ ষ্টেটাছ তোমাৰ মান সন্মান বংশ মৰ্যাদা এইবোৰ আঁতৰত থৈ কাম কৰিছো বুলি তুমি কিয় ভাবিছা দেউতা তুমি কথাবিলাক কিয় ইমান পাতলকৈ ভাবিছা দেউতা তুমি কৰা কামবিলাকৰ লগত মই কৰা আশা মোৰ সপোনবোৰ সকলো জড়িত হৈ আছে মাজত মই কেতিয়াও আশা কৰা নাছিলো এটা মানসিকভাৱে অসুস্থ ল'ৰাৰ কাৰণে এই বুদ্ধদেৱ গোহাঁইৰ একমাত্ৰ সন্তান এই যিমুনি ইমান অতিৰতি কৰিব পাপা তুমি কথাবিলাক কিয় এনেকৈ ভাবিছা মই ঠিকেই ভাবিছো তুমি যিটো কলংকৰ পূজা গাত জাপি ল'ব খুজিছা তাৰ পৰা কিন্তু জীৱনী দেউতা কলংক পদ্মা তুমি কেনেকুৱা বদনামৰ কথা কৈছা দেউতা তোমাৰ ছোৱালীয়ে তেনেধৰণৰ বদনামলৈ ভয় নকৰে বদনামে এজন মানুহৰ হেৰাই যোৱা ৰংবোৰ পুনৰ ঘূৰাই আনি তেওঁৰ দুহাতত তুলি দিব পাৰে কিন্তু মোৰ বৰ ভয় লাগে মাজত দেউতা এজন পিতৃ হিচাপে কৰিবলগীয়া কৰ্তব্যৰ খাতিৰত মই তোক এই ক্ষেত্ৰত বাধা দিব মাজত আৰু সেইখন ঘৰৰ সৈতে মই কেতিয়াও সম্পৰ্ক গঢ়ি তুলিব নিবিচাৰো দেউতা ভৰিত বোকা লাগিলে ভৰিটো কাটি পেলোৱা নাযায় ধুই পেলোৱা যায় মোৰ ওচৰত কেতিয়াও যুক্তি দাঙি ধৰাৰ চেষ্টা নকৰিবা দেউতা বৰষুণৰ পানী উপচি থকা এটি পুৰুষৰ ঘৰত বাস কৰা মানুহে
পাতিত ধৰি বৰষুণ দিয়াৰ পাছত ওলাই অহা বেলিটোলৈ যি আগ্ৰহেৰে চাই বতাৰ কিৰণ দেখিবলৈ যি আনন্দৰ সৃষ্টি হয় তুমি মোক তেনেকুৱা আনন্দৰ পৰা বঞ্চিত কৰিব খুজিছা দেউতা এই মাজনী মই ইতিমধ্যে বহুদূৰ আগবাঢ়ি গৈছো দেউতা মাজনী তালৈ গলে তুমি জীৱ হেৰুৱাম বুলি ভয় কৰিছা উভতি আহিলে মই তাতকৈ বেছি হেৰুৱাম দেউতা মাজনী দেউতা এই মই তোমাৰ পৰা আজিলৈকে একো বিচৰা নাই দেউতা আজি মই তোমাৰ ওচৰত ভিক্ষা বিচাৰিছো দেউতা দেউতা ভিক্ষা এজন মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহৰ প্ৰয়োজন হোৱা সময়খিনি মোৰ হাতত তুলি দিয়া দেউতা আরে কি কথা কইছ ও দাদা ও মন দেবী দেখুন ধরা তলত বিদ্যমান দেউতার মরিত ধরে মানিকৰ সন্ধান উদ্দেশ্য মহান বুঝছ তুই দুচকুৰে বৈ অহা বন্যাৰ সাগৰত দাদা জোৱাৰৰ সৃষ্টি কৰ দাদা তাৰ ঢৌৱে মহাপ্লাৱনৰ সৃষ্টি হওক দাদা আৰু সেই প্লাৱনত পিতৃদেৱৰ কঠোৱা হৃদয় ভাগি নিগৰিত হওক মৰম আৰু স্নেহৰ বন্যা দেউতা প্ৰশান্ত দিয়া বাবা দি দিয়া সময় থাকোঁতে সকলো দি দিয়া নহ'লে তোমাৰ হাতৰ মুঠিত ধৰি থাকোঁতে দিব লগাখিনি থাকি যাব তোমাৰ হাতৰ মুঠিত দেউতা দেউতা দেখা নাই পুৰণ দেৱী আচল ৰূপত আহি গ'ল কি হালমেটটো পিন্ধি মই সদায় ৰেডি আছো দাদা মূৰ্খ সকলোৱে জনা কথা দাদা তই জানো মোক বুজি নাপাৱ দাদা পাও দে অ ভণ্টি সেই বুলি তই কান্দিব লাগেনে বাৰু তাত মই তোৰ দাদা নহয় তোক মই দাবী কৰিব নোৱাৰো বিপদ বা সম্পদৰ সময়ত তই মোৰ হাতত ধৰি আগবাঢ়ি যাব পাৰ কিন্তু ক'ত পাৰিবি তই অলপ জেদিতো জেদি নহয় দাদা মৰম আকৌ মই এতিয়া যিখন যুঁজত ভৰি দিব লৈছো তাত তহঁতৰ সহায় অৱশ্যে লাগিব দাদা কাৰণ সেইখন যুঁজ হ'ব ন্যায়ৰ ভতিভেৰিত ভতি গৈ অন্যায়ৰ বিৰুদ্ধে যুঁজ তেন্তে ৰণধুমধুমি বজাই আগবাঢ় যুদ্ধ ক্ষেত্ৰ কিমান দিনে নিজকে ক'ত লুকুৱাই থৈছিল দাদা মোৰ বাৰু কি হৈছিল আজি ইমান ভাল লাগিছে জান এই হেৰি নহয় এই জীৱনী নাই অহা নেকি খাই যে ইমান কথা কয় আহিব দাদা এই আপুনি যে দৰৱবোৰ খাবলৈ এৰি দিছে বৰ ভাল হৈছে বাঘীয়ে কৈছে এই আপোনাক বোলে বেলেগ ডাক্তৰৰ ওচৰলৈ লৈ যাব মই দৰৱবোৰ পেলাই দিছো নহয় এই শান্তনুতাই সুধিলে খালো বুলি কব তই কিন্তু বহুত কথা জান দেই ডাক্তৰৰ ৰিপৰ্টবিলাক দেউতাই ক'ৰবাত লুকুৱাই থৈছে বুজিছ আৰু কালি যে কাগজবিলাক ফালি পেলোৱাৰ বাবে শান্তনুৱে মোক
বৰকৈ মাৰিলে অ' দাদা সেই তোৰ বাদ দে এইডাল কি কৰিছ না দাদা কি কৰি বেশ সুন্দৰ লাগিছে দাদা বেশ সুন্দৰ লাগিছে ৰ'বচোন ৰ'ব দাদা ৰ'ব না দাদা এই গীটাৰখন হাতত লৈ গান এটা গাওকচোন কি সুন্দৰ লাগিছে দাদা এই গান এটা গাওক না দাদা গান এটা গাওকচোন এনেকৈ থোৱা হচোন বেছ একদম লাগিছে তোমাৰ গান জি তুমি আহিছা মই জানো তোমাৰ ওচৰলৈ নোহোৱাকৈ থাকিব পাৰোঁ জি মই যোৱাটোৱে ভাল পোৱা নেকি বাৰু এই গাড়ীখনত গিয়েৰ লগালো যেতিয়া এৰি দিয়াই ভাল দাদা জি তোমাৰ ভিতৰত আকাশ নামৰ এজন মানুহ লুকাই আছে সেই মানুহজনক মই বাহিৰ উলিয়াবলৈ যত্ন কৰিছোঁ আজি মই বহুত সুখী আকাশ কিন্তু মই ফুৰাবলৈ নিম যাবা শান্তনুৱে দেখিলে যে মোক আকৌ মাৰিব তুমি কিয় ইমান ভয় কৰা তুমি পুৰুষ নহয় নেকি পুৰুষে ইমান ভয় নকৰে নহয় জি মোৰ বৰ ভয় লাগে জানা মা ঢুকোৱাৰ পিছৰ পৰা এটা অহেতুক ভয়ে মোক যেন অনবৰতে খেদি ফুৰে আৰু সুবিধা পালেই চিন্তা নকৰিবা মই তোমাৰ লগত আছো তোমাৰ একো নহয় ব'লা আকৌ ব'লা আমি ফুৰিবলৈ যাওঁ মই আপোনাক কোৱা কথাবিলাক আপুনি পাহৰি পেলাইছে মিছ জীমণি বুঢ়াক য়েছ জীমণি বুঢ়া নাই পাহৰা আচলতে মই প্ৰয়োজনীয় কথাবিলাক মনত ৰখাবলৈ চেষ্টা কৰোঁ তেনেহ'লে আমাৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি আমাৰ ব্যক্তিগত সমস্যাক হস্তক্ষেপ কৰিব বিচাৰিছে আচলতে মানুহ হিচাপে মানুহৰ কৰিবলগীয়া কৰ্তব্যখিনিত কাৰোবাৰ পৰা অনুমতি ল'ব লাগিব বুলি মই নাভাবোঁ ভাবক পিছিম এইটো বৰ প্ৰয়োজনীয় কথা কাৰণ তেনে ইচ্ছা আপোন মানুহৰ ইচ্ছাত কাম কৰি যাবলৈ মানুহৰো কিন্তু অভাৱ হোৱা নাই জানো মই আৰু এটা জানি থব বগা ভাত দেখিলে কিন্তু কাউৰী চাক পাতি আহে আৰু তেনে কাউৰী যেতিয়া উপদ্ৰৱ বৃদ্ধি হয় তাত কিন্তু দি দিয়া মানুহৰো অভাৱ হোৱা নাই মই এইটোও ভালকৈ জানো যে কাউৰীৰ ঘ্ৰাণ শক্তি অতি উচ্চ খাদ্য গ্ৰহণ কৰাৰ আগতে অনুভৱ কৰিব পাৰে সেয়া তাৰ বাবে গ্ৰহণযোগ্য হয় নে নহয় গতিকে আপুনি তেনে চেষ্টা নকৰাই ভাল কথা বেছ ভাল সময় কিন্তু আপোনাক নিশ্চয় পৰাই চাওক বানৰৰ ডিঙিত দেখোন সোণৰ লগে শুনক বেছিব আপোনাক মই পুনৰ কৈছো আমাক আমাৰ মতে থাকিব নহ'লে আপুনি প্ৰকৃততে মানুহ কয়নে নহয় আপোনাৰ আপোন মাতৃৰ ভাই নহ'লেও এওঁ কি আপোনাৰ ভাই নহয় এওঁৰ বাবে আপোনাৰ কি কৰিব লগা একো নাই চাওক আপুনি নকৰে নাই কিন্তু মই যে কৰিবলৈ লৈছো তাত বাধা দিয়াৰ আপুনি চেষ্টা নকৰাই ভাল ৰবা কি হৈছে এই পাগলটোক মই যাবলৈ কিন্তু পাপা আজিলৈকে এইখন ঘৰত এটা সমস্যা লুকুৱাই ৰাখিছো তাক তুমি আজি বাহিৰলৈ প্ৰকাশ কৰি দিলা তোৰ কি অসুবিধা হৈছে জানক জগতে জানক যে জগত বৰুৱাৰ ঘৰত এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোক আছে আৰু সেই কথাটো জনাটো এতিয়া প্ৰয়োজন হৈ পৰিছে পাপা মই বাৰু সঁচাকৈ পাগল নেকি পাপা আৰে মই কি পাগলৰ দৰে আচৰণ কৰো নেকি এই শান্তনু যে মোক মাৰে কিন্তু কিয় মাৰে পাপা কিয় এই ভাই কচোন মই কি পাগলৰ দৰে আচৰণ কৰো হা
দেখিছ মানুহ পাগল হলে এনেদৰে কথা শুনে ই পাগল তোৰ দৰে শিক্ষিত ভদ্ৰবিলাকে এনেকুৱা সম্পৰ্কবিলাক ভাঙি পেলাবৰ বাবে এটা পৰিৱেশৰ সৃষ্টি কৰ দেখিছা তুমনি জগত বৰুৱাই এনেদৰে শান্তিত তাৰমানে বাবা তুমি মোক জনম দিয়াটোৱেই মোৰ ভুল আছিল নহয় মা সকলো ঠিকে আছে এই শান্তনুক যি লাগে চব দি দিয়ে এই ভাই তই যদি ভাবিছ মই থকাৰ বাবে তই একো নেপাবি তেন্তে ভুলকৈ ভাবিছ আমাৰ বাহিৰৰ সেই ফুলনিখনলৈ তাতে নানা ৰঙী ফুলবিলাক ফুলি আছে সেই ৰংবিলাকেৰে আনি আমাৰ ভিতৰখন কি পুনৰ সজাই তুলিব নোৱাৰি নেকি তই মোক পাগল বুলি ক শাৰীৰিকভাৱে মোক মাৰ অপদস্থ কৰ কোনোদিন মই কিন্তু ইয়াৰ প্ৰতিবাদ কৰা নাই কাৰণ মোৰ ভয় হয় তই যদি একো নকৰ বৰঞ্চ সেইদিনা সি যদি তই নকৰিবলগীয়া বেয়াকৈ শাস্তি দিয় তোৰ মনত আছেনে সৰুতে আমি যে নানা ফুলে জাতিষ্কাৰ হৈ থকা ফুলনিত পখিলাৰ পাছে পাছে দৌৰি গাইছিলো হে ভাই সেই ৰংবোৰ তই আকৌ এবাৰ ঘূৰাই দে তোক ৰংবোৰ ঘূৰাই লাগে ন দিম আজিকালি চোন তোৰ মুখত বৰ ডাঙৰ কথা আজি তোক আৰু নহব ভাই ইমান আৰু সদায় মহাত্মা হৈ থাকিব নোৱাৰে ইতিমধ্যে তই বহুত কিবা কিবি কৰিছ কিন্তু বৰ্তমান তোৰ হাতৰ জোৰতকৈ মোৰ মনৰ জোৰ বহুত বেছি বুজিছ তোক বাধা দিবলৈ মোৰ হাতখন পৰিচালনা কৰাৰ শক্তিয়ে মই আহৰণ কৰি লৈছো গতিকে বুজিছ নহয় মোক অলপ শান্তিত থাকিবলৈ দে আৰু নহলে কি কৰিবি কিয় চৰটো কিয় নামাৰিলো তই অনুভৱ কৰিব পৰা নাই ন আৰে অতি মৰমৰ আপোনজনকে এটা চৰ মাৰিব পাৰি যিজনে বুজি পাই তেওঁক চৰটো কিয় মৰা হৈছে কিন্তু মই মাৰিবলৈ লোৱা চৰটোৱে তোক যে কিবা শিক্ষা দিব এই কথাটো মোৰ মনে নধৰে আৰে তইতো আপোন সিবাৰ পৰিধি ভাঙি বহুত দূৰলৈ গুচি গলি ইয়াক মই বুকুখন পালি দেখুৱাব লাগিব নেকি ই মোৰ বাবে প্ৰকৃততে কি সুন্দৰ যুক্তি পাগল কিন্তু মনত ৰাখি এনেদৰে তাই মাৰি ভদ্ৰ লোকে সজাব পাৰি মগজুটো সলনি কৰিব নোৱাৰি কৰিব পৰা হলে প্ৰথমতে এই উপায় মই তোক ব্যৱহাৰ কৰিলোহেঁতেন এতিয়াও মই তোক কৈছো অলপ সলনি নহলে কথা বেয়া হব মোৰ মগজুটো সলনি কৰিবা ন মোৰ মগজুটো সলনি কৰিবা শুনিলা বা এয়াই মানে তোমালোকৰ মোৰ ওপৰত মৰমৰ নমুনা ঠিক আছে কিন্তু গতিকে ভৱিষ্যতে যি পৰিণতি হব
তাৰ বাবে মোক কিন্তু দোষাৰোপ নকৰিবা এইখন ঘৰত একুৰা মই জুই লগাই দিম জুই লগাই দিম মনীষা কি হ'ল একেবাৰে ছবিৰ হৈ গলা যে দুখ নকৰিবা মানুহৰ জীৱনলৈ এনে ঘটনাবিলাক আহিলে চিঞৰি চিঞৰি কান্দি দিবৰ মন যায় হে ভগৱান মানুহৰ জীৱনলৈ এনেকুৱা ঘটনা আহিলে মনটো বৰ কঠোৰ হৈ পৰে মানুহৰ হৃদয় সম্পদ কঠোৰ হৈ পৰে কিন্তু এনেকুৱা এটা সিদ্ধান্ত লৈ পেলালে তুমি বুজিবলৈ চেষ্টা কৰা নাই কিয় তোমাৰ আবদাৰবিলাক পূৰণ কৰিবলৈ গৈ মই লাহে লাহে যে বিপদৰ সন্মুখলৈ আগবাঢ়ি গৈ আছো প্ৰীতি কিন্তু এই সময়ত এনেকুৱা এটা সিদ্ধান্ত লৈ পেলালে ঘৰত মই বহুত তললৈ নামি যাব লাগিব তেনেহ'লে মোৰ লগত কটোৱা অন্তৰংগ মুহূৰ্তবিলাকক তুমি এইবিলাক কথা ভাবি নাচালা কিয় প্ৰীতি তুমি বুজিবলৈ চেষ্টা কৰা কাৰণ সমাজত এই শ্ৰেণীৰ মানুহে আমাৰ দৰে মানুহক খেলৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব বিচাৰে ৰণী ৰ'বা কিন্তু মোৰ একমাত্ৰ ভনী হিচাপে এই ভনীজনী জীৱনৰ সকলো লাভ লোকচানৰ হিচাপ কৰি চোৱাটো মোৰ বাবে অতি দৰকাৰী কথা সেয়েহে প্ৰীতিক তুমি আজিয়েই তোমাৰ ঘৰলৈ লৈ যোৱা ৰণী হ'ব তুমি কি ক'বা মোৰ ভালদৰে জনা আছে প্ৰীতি এইখন ঘৰৰ পৰা গৈ তোমাৰ ঘৰত পাবলগীয়া সকলো সুবিধাৰ পৰা যাতে বঞ্চিত নহয় এই সকলোবোৰৰ ওপৰত তুমি চকু ৰাখিবা আৰু নোৱাৰিলে জোৰ কৰি আদায় কৰাৰ চেষ্টা কৰিবা মই ভাবোঁ প্ৰীতিয়ে এই ক্ষেত্ৰত তোমাক সহায় কৰিব চিন্তা নকৰিবি দাদা শান্তনুৰ ঘৰৰ মানুহ মোৰ মৰমৰ অত্যাচাৰত মই জানো তই পাৰিবই লাগিব কাৰণ তই মোৰ ভণ্টি ঐ মহেশ জ্ঞান দাদা মোক মাতিছিলে আজি প্ৰীতি আৰু শান্তনুৰ মাজত বুজি গ'ল জলযোগৰ ব্যৱস্থা কৰি দিয়া হ'ব নৈ পানী সোঁতত উটি যোৱাকৈ কৰি দিম পিছে পুৰোহিত ধান ধেনু সকলো হৈ যাব বাইদেউ যুদ্ধৰ আগমুহূৰ্তত এটা কবচ পৰিধান কৰা ভাল হ'ব নেকি তই কি ক'ব বিচাৰিছ ৰাজা কুৰুক্ষেত্ৰ মহাসমৰ জয়যুক্ত হোৱাৰ সপোন আছিল দুৰ্যোধনৰ এই সপোনৰ একমাত্ৰ আধাৰ আছিল কৰ্ণৰ মহাবীৰৰ বলৱান কিন্তু সেই কৰ্ণক যে ভাগ্য লিপিয়ে চেপি খুন্দি এদায় কৰি দিলে সেই কথাটোতো দুৰ্যোধনে ভবা নাই জ্ঞান পানী জ্ঞান পানী এয়া অকণমান খাই আছো কাৰণে কথা দুটা বেছিকে কওঁ কিন্তু ৰাইট কথা কওঁ যে বাইদেউ আচ্ছা দাদা ব্যৱস্থাটো তেতিয়াহ'লে কৰি পেলাম শান্তনুদা আপোনালোকক শুভ মুহূৰ্তৰে শুভেচ্ছা থাকিলে দেই শুভেচ্ছা থাকিলে শুভ নে অশুভ তাকহে মই বুজিব পৰা শান্তনু বাৰু প্ৰীতি ব'লা দাদা ৰ'বে প্ৰীতি
ৰ'বা ব্ৰাদাৰ, তোমালোকক এনেদৰে বিদায় দিবলৈ ৰণী এতিয়াও শূন্য হৈ পৰা নাই। তুমি চাই যোৱা, ৰণীয়ে নিজ ভনীয়েকৰ শুভ পৰিণয়ৰ দিনটোত কি কৰিব পাৰে তুমি চাই যোৱা। দাদা চাওকচোন এফালা। দাদা শান্তনুক তই ভিতৰলৈ লৈ যা, দাদা ভিতৰলৈ লৈ যা। হ'ব প্ৰীতি, দাদা চাওকচোন এফালা। তই যিখন ঘৰত ভৰি দিবলৈ আগবাঢ়িছ সেইখন ঘৰ সকলো এই শান্তনুকো তই বিশ্বাসত নলবি। প্ৰয়োজন হলে মোৰ দেউতা আৰু মোৰ পৰিয়ালক কৰা প্ৰতিটো অপমানৰ হিচাপ মই এটা এটাকৈ গণনা কৰিব লাগে। আমাৰ দেউতাই যিটো কৰিব নোৱাৰিলে সেইটো আমি কৰিব লাগিব। আকাশক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব বিচৰা শ্ৰীমণিৰ দায়িত্ব মই লৈছো। আকাশ পাগল হবই লাগিব। প্ৰয়োজন হলে তাৰ খাদ্যত বিষ মিলাই দিব লাগিব। বাবা মই বৰ কষ্ট পাইছো। মোৰ সত্তাটোক কোনোবাই জোকাৰি পেলাইছে। বাবা মই যদি আজি মোৰ সৰু ল'ৰাটোক এইখন ঘৰৰ পৰা উলিয়াই দিওঁ, সমাজে মোক কি বুলি কব? বাবা সন্তানৰ অভিভাৱকৰ ওপৰতে ভয় কৰে আৰু মাক দেউতাকৰ সুখ আনন্দবোৰ ল'ৰা ছোৱালীৰ পৰাই লাভ কৰে। বাবা বৰ ভাগি পৰিছো মানে, বৰ ভাগি পৰিছো মানে। আমাৰ বাৰু শান্তনু এনেকুৱা কিয়? আমিতো শান্তনুক আকাশক যেনেকৈ মৰমৰ মাজত ৰাখি ডাঙৰ কৰিছিলো, শান্তনুকোতো ডাঙৰ কৰিছিলো। আজি শান্তনু এনেকুৱা কিয়? মোৰ তিনিটা সন্তানৰ ভিতৰত এটা সন্তানে আজি এইখন ঘৰত অশান্তিৰ সৃষ্টি কৰিছে। মই কি কৰিম মাননী? মই কি কৰিম? দেউতা চাহ আনিছো। চোৱা নব, পাপাই সকলো সময়তে চাহ নাখায়। মই বাৰু তোমাক বুজাই দিম। মোক বা আমাৰ ঘৰৰ আনবিলাক মানুহক তুমি কেনেভাৱে লোৱা সেয়া মই নাজানো। তুমি দাদাৰ পচন্দৰ মতে আমাৰ ঘৰলৈ আহিলা, গতিকে আমাৰ ঘৰৰ সকলোৰে প্ৰতি তোমাৰ সহযোগিতা আগবঢ়াবা বুলি আশা ৰাখিছো। মই যে দেখিছা চিৰিখন তাত আমাৰ ঘৰৰ ডাঙৰ দাদাজন থাকে। তুমি হয়তো আগতে তেওঁক লগ পাইছা। আকাশ দা দেউতাৰ বৰ মৰম। তোমালোকে যাতে তাৰমানে মই তোমালোকৰ ঘৰত দিয়া প্ৰথম খোজটোতেই মোক তোমালোকে হ'ব পাৰে বোৱাৰী। এখন নতুন ঘৰত দিয়া তোমাৰ প্ৰথম খোজটো যাতে সঠিক ঠাইত পৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবা। কিন্তু এই সময়ত বা সেই সময়ত বুলি কোনো কথা নাই। মোৰ কথাবোৰ শুনি কামবোৰ কৰি গলে মই সুখী হ'ম।
মোক কি বুলি ভাবিছা? তুমিতো দুদিন পাছত এইখন ঘৰৰ পৰা গুচি যাবা, কিন্তু থাকি যাম মই। গতিকে মোক ক'বলগীয়াখিনি তোমাক কোৱাৰ বাবে তুমি বেয়া পাইছা, সেয়া মই বুজিছো, কিন্তু আকাশ দা দেউতাৰ বৰ মৰমৰ। গতিকে আকাশ দা দেউতাৰ বৰ মৰমৰ। এই মৰমৰ পৰিৱৰ্তে তোমাৰ দেউতাৰ আৰু মনত আকাশৰ প্ৰতি ঘৃণাৰ জন্ম হ'ব লাগিব। আৰু সেইবাবেইতো মই এইখন ঘৰলৈ আহিছো। তুমি দাদা কৰবালৈ যাই হ'বলা, চাহপাত খাই যাওক, মই আপোনাৰ বাবেই আনিছিলো। কি ভাবি জানো লৈ গলো। ঠাণ্ডা হোৱা নাই ন? ঠাণ্ডা তুমি শান্তনুৰ ইমান ঘৰৰ ভাল খবৰ এটা মোক কোনো দিয়াই নাই। চোৱাচোন সেই তেনেকা দাদা চাহপাত ঠাণ্ডা হ'ল চাগে, মই গৰম কৰি নাই নাই ঠিকে আছে ঠিকে আছে। নালাগে খাব দাদা, নাই ঠিকে আছে নালাগে দাদা, হ'ব নালাগে দাদা, কি আছে? নালাগে দাদা, দাদা এৰি দিয়ক। চিঞৰিছা কিয়? চিঞৰিছা কিয়? চিঞৰিছা কিয়? কি হ'ল? কি কৰিলে? দাদাই কি কৰিলে? কোৱা কি কৰিলে? মই চাহ দিবলৈ আহোঁতে দাদাই মোৰ গাত কি কৰিলে? দাদাই মোৰ গাত কি ক'লা তুমি? আকৌ কোৱাচোন, আকৌ কোৱা। বাবা মই কি এনেকুৱা কাম এটা কৰিব পাৰো নেকি? আৰে কি স্বাৰ্থ আছে? কিয় তুমি ইমান তললৈ নামিছা? কি কৰিম? দেখিলা বাবা, তোমাৰ মৰমৰ পুত্ৰ আছে এনেধৰণৰ। ইয়াক মই পোৱা হলে তাই কিমান বাহিৰ হৈ গৈছ। বোৱাৰী তুমি ভিতৰলৈ যোৱা। যাম মা, কিন্তু এনে এজন মানুহ এইখন ঘৰত থকা অৱস্থাত মই কিমান সুৰক্ষিত সেয়া ভাবিবলৈ মোৰ ভয় লাগিছে। ব'লা শান্তনু, মোক ঘৰত থৈ আহিবা। ৰ'বা, কোনো কলৈকো যাব নালাগে। তুমি ভিতৰলৈ যোৱা। কি কৰিব লাগে নালাগে তাক মই কৰিম। বৰ ভাল কৰিলি অ ভাই, বৰ ভাল কৰিলি। আৰে তোৰ পত্নীৰ আগত চোৰ মাৰি কি সুন্দৰ অভিনয়। অভিনয় কোনে কৰিছে? তই কৰিছ নে মই কৰিছো? চালা পাগলৰ অভিনয় কৰি কৰি আজি এনেধৰণৰ। শান্তনু, তাৰ গাত দুখ তই দেখিছিলি? তুমি বাৰু সঁচাকৈ মা তুমি বাৰু বিশ্বাস কৰিব পাৰানে? কিবা এটা কিবা এটা হৈ যায়। এটা সমস্যাৰ পৰা সমাধান সূত্ৰ বিচাৰিবলৈ গৈ আন এটা সমস্যা মোক ভাবিবলৈ দে, মোক অলপ ভালকৈ চিন্তা কৰিবলৈ দে। যি বিশ্বাস আছিল সেই বিশ্বাসো আজি শেষ হৈ গ'ল।
Papayo! Papayo! Hun! Hun খান্ত! মই যদি সঁচা এদিন প্ৰীতিয়ে ইয়াৰ উত্তৰ কিন্তু দিব লাগিবই কিন্তু তাৰ আগতে তোৰ মুখৰ পৰা প্ৰত্যেকটো উত্তৰ মই এটাকে বাহিৰ কৰি উলিয়া এটা বোমৰ শব্দ শুনিছিল সৰু থাক সেই শব্দটোত মই মোৰ মাকে এৰুৱাই পেলালো আৰু তাৰপিছত এটা অহেতুক ভয় অনবৰতে মোৰ পাছে পাছে খেলি ফুৰিবলৈ ধৰিলে পাছে জীৱনী আৰু মই প্ৰচেষ্টাৰ পিছত মই লাহে লাহে নিজকে নিজৰ মাজত আৱিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিলো আজি শান্তৰে আকৌ এটা স্বৰ মাৰি মোক বুজাই দিলে আচলতে মই এটা পাগল আরে আমার এই সম্পর্ক মই পাগল হোৱাটো দৰকাৰ অন্তর শান্তনুৰ লাভৰ বাবে মই পাগল হৈ থকাটো অতিকে প্ৰয়োজন একাকীকত্বৰ এটা জীৱন কটাই এটা বন্ধ কোঠাৰ ভিতৰত ঘণ্টাৰ পিছত ঘণ্টা সোমাই কাৰোবাৰ চাবুকৰ কোব খাই এটা নিৰ্জীৱ জীৱন যাপন কৰাটো অন্তত এই শান্তনুৰ লাভৰ বাবে প্ৰয়োজন মোৰ চিনাকি এটাই মই এটা পাগল জীৱনে